সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ উল ফিতৰ। ৰমজান মাহৰ ২৯টা ৰোজা ৰাখি এনেদৰে সকলো ওলাই আহিছে ঈদৰ নামাজ আদায় কৰিবলৈ ঈদগাহ ময়দানত। ৰঙিয়াৰ তুলসীবাৰী আঞ্চলিক ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল ফিতৰৰ নামাজত অংশগ্ৰহণ কৰিছে কেইবা সহস্ৰাধিক লোকে। সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। সমূহীয়া নামাজৰ অন্তত বিশ্ব শান্তিৰ বাবে আৰু সকলো সম্প্ৰদায়ৰ মাজত ভাতৃত্বভাৱ অটুট থাকে তাৰ বাবেও আল্লাহৰ ওচৰত ৰাজহুৱাভাৱে দোৱা কৰে সকলোৱে। যোৱাকালি সন্ধিয়া আমাৰ অসমৰ লগতে আমাৰ দেশত ঈদৰ চাঁদ দেখাৰ বাবে আজি সমগ্ৰ দেশৰ লগতে আমাৰ ৰঙিয়াৰ তুলসীবাৰীৰ এই কেন্দ্ৰীয় আঞ্চলিক ঈদগাহতো ৰাতিপুৱাৰ ভাগত সমূহীয়াভাৱে ২ ৰাকাত ঈদ উল ফিতৰৰ নামাজ আদায় কৰা হ'ল। আৰু আমি আজি এই আমাৰ ৰঙিয়া তুলসীবাৰী আমাৰ যি প্ৰায় ২০০ বছৰীয়া পুৰণি ঈদগাহ মঠৰ পৰা আমি সমূহ দেশবাসী তথা অসমবাসীলৈ পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পৰাই আমি দেশবাসীলৈ এক বাৰ্তা দিব বিচাৰিছোঁ, সেয়া হ'ল যে ঈদ আমাৰ ভাতৃত্ব প্ৰেম আৰু খুচিৰ এক দিন। গতিকে এই দিনটোতে আমি সমগ্ৰ দেশৰ লগতে আমি অসমবাসীৰ মাজত যাতে আমাৰ শান্তি সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰীডাল সুদৃঢ় হয় তাৰ বাবে আমি নেদেখাজনৰ ওচৰত দোৱা মাগিছোঁ। আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে যিদৰে দিনে নিশাই কাম কৰি আছে আৰু তাৰ উপৰিও আমাৰ সমাজৰ বৰবিষ সদৃশ আমাৰ বাল্য বিবাহ প্ৰথা আৰু ড্ৰাগছৰ বিৰুদ্ধে তেখেতসকলে যিদৰে জিহাদ ঘোষণা কৰিছে, এই ক্ষেত্ৰত যাতে তেখেতে ১০০% সফল হ'ব পাৰে তাৰ বাবেও আমি আজি আমাৰ ঈদৰ নামাজৰ অন্তত সমূহীয়াভাৱে আমি দোৱা বিচাৰিছোঁ। আৰু আমি বিশেষকৈ আমাৰ ৰাজ্যখনৰ লগতে দেশৰ যাতে শান্তি সম্প্ৰীতি প্ৰগতি আৰু ভাতৃত্বৰ এনাজৰীডাল সুদৃঢ় হয় তাৰ বাবে আজি আমি ঈদৰ নামাজৰ অন্তত সমূহীয়াভাৱে দোৱা মাগিছোঁ। ধন্যবাদ।